বিচৰা পুলিচসকলে এটা কথা জানিব লাগে যে সিংহম চিনেমাতহে প্ৰযোজ্য, বাস্তৱত কেতিয়াও সেয়া বাস্তৱায়িত হ'ব নালাগে। যি তেওঁক টানি ধৰি লৈ আনিলে wrongful restraint বৰ্তমান BNSৰ 126(2) উপধাৰাত সেইটো লিপিবদ্ধ আকাৰত আছে। সেইটো এটা বেইলেবল অফেন্স, কিন্তু কগনিজেবল অফেন্স, পুলিচে কেছ ল'ব পাৰে। আৰু তেওঁ চৰ ঘোচা মাৰিলে নিশ্চয় তেওঁ আঘাতপ্ৰাপ্ত হৈছে, চিম্পল ইঞ্জুৰি হ'ব পাৰে। তেতিয়া আগৰ 323 IPCৰ জেগাত বৰ্তমান 152(2) উপধাৰাৰ BNSৰ ধাৰা সংযোজন হৈ সৰ্বপ্ৰথমে গোচৰ ৰুজু হ'ব লাগিছিল, কাৰণ তেওঁ এটা ক্ৰিমিনেল অফেন্স কৰিছে। এইটো ঠিক যে ভাৰতবৰ্ষৰ যি বিচাৰ ব্যৱস্থা তাত ডিপাৰ্টমেণ্টেল প্ৰচিডিং আৰু ক্ৰিমিনেল প্ৰচিকিউশ্যন দে কেন ৰান হেণ্ড ইন হেণ্ড টুগেডাৰ। খালি ডিপাৰ্টমেণ্টেল প্ৰচিডিঙৰ ক্ষেত্ৰত প্ৰিপন্ডাৰেন্স অফ প্ৰবেবিলিটিজ, ষ্টেণ্ডাৰ্ড অফ প্ৰুফ আৰু বিয়ণ্ড ৰিজনেবল ডাউট ক্ৰিমিনেল প্ৰচিকিউশ্যনৰ ক্ষেত্ৰত মই ভাবোঁ যে এই ঘটনাটো আমাৰ কাৰণে আমাৰ নাগৰিকৰ কাৰণে এটা অশনি সংকেত, সকলোৰে কাৰণে। আৰক্ষীৰ নিজৰ ক্ষমতাৰ অপপ্ৰয়োগৰ এটা জ্বলন্ত উদাহৰণ। আৰু মই এইটোৰ কথাত এফালেদি আমি সুখী হৈছোঁ যে তেওঁৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছে আৰু ভুক্তভোগীজনৰ আপোনাৰ এজাহাৰৰ ভিত্তিত। কিন্তু মই ভাবোঁ যে এই কথাটো হ'ব লাগিছিল যে চৰকাৰে যেতিয়া এটা অপৰাধ হোৱাটো দেশকে আৰক্ষীৰ উচ্চতম পৰ্যায়ৰ বিষয়া পৰ্যন্ত দেখিছে, যিটোৰ কাৰণে আপোনাৰ তেওঁক ছাছপেণ্ড পৰ্যন্ত কৰিছে, তেনেকুৱা সময়ত মই ভাবোঁ যে আৰক্ষীয়ে নিজেই ততাতৈয়াকৈ এটা গোচৰ ৰুজু কৰাটো জৰুৰী আছিল। সেই কামটো নকৰিলে। কিন্তু আমি দেখিছোঁ যে আপোনাৰ গছ কটাৰ বিৰুদ্ধে প্ৰতিবাদ কৰা কেইজনমান যুৱকে এটা সামান্য বাক্য লিখাৰ ক্ষেত্ৰত কিন্তু তেওঁলোকে আপোনাৰ নিজেই আপোনাৰ এজাহাৰ লিখি তেওঁলোকক গ্ৰেপ্তাৰ কৰি পেলাই লৈ গৈছে। গতিকে সেইকাৰণে মই ভাবোঁ যে আৰক্ষীৰ হেমাহি এটা ইয়াত পৰিলক্ষিত হৈছে। ঘটনা ঘটিল, ভাৰ্গৱ বৰবৰা নামৰ আৰক্ষী বিষয়াজনে ঘটালে। এই গোটেই ঘটনাটোক আমি এটা বিক্ষিপ্ত ঘটনাৰূপে চালে নহ'ব। এই ঘটনাটো যোৱা সময়ছোৱাত অসমত যি ধৰণৰ আৰক্ষীৰ শক্তিৰ অপপ্ৰয়োগৰ ঘটনা আমি দেখি আছোঁ, এনকাউণ্টাৰৰ জৰিয়তে হওক বা বিভিন্ন সময়ত আপোনাৰ মানুহক আপোনাৰ আৰক্ষীয়ে তদন্তৰ নামত মানুহক হাৰাশাস্তি কৰাৰ ঘটনাই হওক, এই ঘটনাবিলাক খুব ব্যাপকভাৱে ঘটিবলৈ লৈছে। আৰু এই ঘটনাবিলাক, এই ব্যাপকভাৱে ঘটি থকা ঘটনাবিলাকৰ ক্ষেত্ৰত চৰকাৰ বা আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ বিষয়াসকলে যিহেতুকে কোনো ধৰণৰ কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰা নাই, সেইকাৰণে আৰক্ষী বিষয়াসকলৰ মাজত এই সাহস বৃদ্ধি পাইছে যে আমি এনেকুৱা কাম কৰি থাকিলেও আমাৰ একো নহয়। সিংহম হ'বলৈ বিচৰা